ভাল লাগিছে মই গোটেই মানুহখিনিৰ ওচৰত কৃতজ্ঞ যি সৰুৰে পৰা আজিলৈকে যি মানুহক মই লগ পালোঁ যি মানুহ মোৰ ওচৰত থাকিলে মই সকলোৰে ওচৰত কৃতজ্ঞ গোটেই ব্ৰহ্মাণ্ডৰ ওচৰতে কৃতজ্ঞ আৰু এপিএছচিৰ বাবে কেনেধৰণৰ প্ৰস্তুতি আছে প্ৰস্তুতি তেনেকুৱা একো বিশেষ একো হেৰি নাছিলে খালি যিখিনি বস্তু হয়তো বহুত বস্তুৱে আগতেও পঢ়িছিলোঁ কিন্তু এতিয়া বেছি খৰচী মাৰি পঢ়িছিলোঁ তেনেকৈ খুব বেলেগকৈ কিবা 18 ঘণ্টা 20 ঘণ্টা পঢ়িম তেনেকুৱা একো প্ৰস্তুতি মোৰ নাছিলে মই তেনেকৈ ভবা নাছিলোঁ যে প্ৰথম ৰেংক পাম বা আন কিবা পাম কিন্তু এইবাৰ পৰীক্ষা দি মই গম পাইছিলোঁ যে এইবাৰ পাব লাগে এটা নিজৰ ওপৰত কনফিডেঞ্চ এটা আছিলে কিন্তু ৰেংক প্ৰথম আহিব বুলি ভবা নাছিলোঁ ৰেংক প্ৰথম মানে এপিএছৰহে প্ৰথম ৰেংক দেই হেৰি নহয় মানে ইয়াতে এচিএছ এপিএছ বেলেগকৈ আহে এপিএছৰ প্ৰথম ৰেংক দেউতা অবিহনে ক'ৰবাত অসুবিধা হৈছিল নেকি নাই মোৰ তেনেকুৱা একো অসুবিধা হোৱা নাই নিশ্চিতভাৱে দেউতাৰ অভাৱটোতো কোনো কথাই পূৰণ কৰিব নোৱাৰে কিন্তু পৰীক্ষাত সেই কথাই কিবা অসুবিধা পেলাইছিল বুলি ক'লে এইটো অত্যুক্তি কৰা হ'ব তেওঁ মোক শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক অৰ্থনৈতিকভাৱেই হওক ইমানখিনি স্বাৱলম্বী কৰি গৈছিলে যে তেওঁ নোহোৱাৰ পিছতো কোনো ধৰণৰ অসুবিধাত মই পৰা নাই আগতে ধৰক এই এপিএছচি বা এপিএছচিসমূহ পৰীক্ষা ধনী ঘৰৰ লোকসকলে পোৱা বুলি এটা মানে খুব প্ৰবাদে চলি গৈছিল এই ক্ষেত্ৰত আজিৰ তাৰিখত খুব নিকাভাৱে পৰিচালিত হোৱা বুলি বহুতে ক'ব খোজে কি ক'ব নাই সেইটো ভাল কথা নিশ্চিতভাৱে যিকোনো নিযুক্তি প্ৰক্ৰিয়া যেতিয়া নিকাৰ ওপৰত হয় সেইটো ল'ৰা ছোৱালী বা যিসকলে প্ৰিপেয়াৰ কৰিছে তেওঁলোকৰ লগতে সমাজৰ কাৰণেও খুব ভাল বাৰ্তা এটা কাৰণ 1 নম্বৰী পথৰে যিকেইজন মানুহে সেই পদবীটো পাব এইটো আশা কৰিব পাৰি যে তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰতো কাম সেনেকৈ ছাৰ্ভিচটো দিব গতিকে মই ভাবোঁ যে এইটো সমাজৰ কাৰণে এটা শুভবাৰ্তা কোচিং মই আপোনাৰ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা খুব কম মূল্যত কোচিং এটা কৰাই তাৰ কাৰণে এণ্ট্ৰেঞ্চ এটা হয় আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত হয় মই তাতে চিলেক্ট হৈছিলোঁ তাতে মই পঢ়িছিলোঁ অঞ্চলবাসীক বা ভৱিষ্যতে যিখিনি নেকি এপিয়াৰ হ'ব বিচাৰে কি মেছেজ মই অঞ্চলবাসী আমাৰ সমগ্ৰ ওৰাং অঞ্চলবাসীক এটা কথাই ক'ম যে মই ইয়াতেই ডাঙৰ দীঘল হৈছোঁ সৰুৰে পৰা মোৰ অ আ কখৰ পৰা ABCDলৈকে মই ইয়াতেই শিকা গতিকে মই যি পাইছোঁ আজি তাতে সিংহভাগ তেওঁলোকৰ কৃতিত্ব আৰু মই এইটোৱে ক'ম যে সোধাৰ নিচিনাকৈ যে APSC ACSC তেনেকুৱা একো নহয় যিয়ে যি ভাল পায় সেই কামখিনি সততাৰে কৰি যাওক সেইটোৱে মোৰ মতে জীৱনৰ সফলতাৰ মূল মন্ত্ৰ যিয়ে যি ভাল পায় সেই কামটো কৰক কেৱল ভালকৈ কৰক আৰু মোৰ এনেকুৱা লাগে যে ভালকৈ কৰিলে যিকোনো কামতে মানুহে সফলতা পায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ